নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পূৰ্বে অসম অৰুণাচল সীমান্তত ভয়ংকৰ গুলিয়াগুলি অসম ৰাইফলছৰ ওপৰত উগ্ৰপন্থী সংগঠন আলফাৰ ভয়ংকৰ এম্বুছ অসম অৰুণাচল সীমান্তৰ নামদাং অঞ্চলৰ বনাঞ্চলত সংঘটিত হৈছে প্ৰচণ্ড গুলিয়াগুলি লগতে 4টাকৈ গ্ৰেনেড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই ভয়ংকৰ ঘটনাত আহত হৈছে এগৰাকী সেনা জোৱান পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল 2023 বৰ্ষৰ ইউপিএসসি পৰীক্ষাৰ ফলাফল আৰু এই তালিকাত এইবাৰ স্থান লাভ কৰিছে অসমৰ 4গৰাকী শিক্ষাৰ্থীয়ে এই তালিকাৰ 172 সংখ্যক স্থানত আছে অভিজ্ঞান হাজৰিকা 992 সংখ্যক স্থানত আছে কল্লোল হাজৰিকা 230 সংখ্যক স্থানত আছে ৰিকি লহকৰ প্ৰধান আৰু 552 সংখ্যক স্থানত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাস্কত শইকীয়াই পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 3 দিনত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ এই সন্দৰ্ভত ৰাজ্যৰ 29খন জিলালৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আজি পুৱাৰ ভাগত হঠাৎ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অন্ধকাৰছন্ন হৈ পৰে পৰিৱেশ বৰষুণৰ লগতে ৰাজ্যত হ'ব প্ৰচণ্ড বিজুলী ঢেৰেকণি আৰু ধুমুহা আজি পুৱাৰ পৰা ৰাজ্যত সলনি হৈছে বতৰ এই সন্দৰ্ভত ৰাজ্যৰ 29খন জিলালৈ সতৰ্কবাণী ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যৰ ঠাইতে এই সময়ছোৱাত বজ্ৰপাতৰ সম্ভাৱনা আছে অহা 19 এপ্ৰিললৈকে এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ কোন কোন জিলাত এই সময়ছোৱাত বৰষুণ হ'ব চাওঁ আহক দক্ষিণ চালমাৰা ধুবুৰী কোকৰাঝাৰ চিৰাং বঙাইগাঁও বৰপেটা গোৱালপাৰা বাক্সা কামৰূপ নলবাৰী তামুলপুৰ কামৰূপ মেট্ৰ দৰং মৰিগাঁও পশ্চিম কাৰ্বি আংলং শোণিতপুৰ নগাঁও হোজাই বিশ্বনাথ কাৰ্বি আংলং গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ শিৱসাগৰ ধেমাজি চৰাইদেউ ডিব্ৰুগড় আৰু লগতে তিনিচুকীয়াতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বলিউড অভিনেতা সলমান খানৰ বাসগৃহৰ সন্মুখত গুলীচালনা কৰা দুজনক গ্ৰেপ্তাৰ চিচিটিভিৰ ভিজুৱেলৰ ভিত্তিত অভিযান চলাই গুজৰাটত ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে এই দুজনক সলমান খানৰ বাসগৃহৰ সন্মুখত গুলীচালনা কৰা দুই যুৱকক গ্ৰেপ্তাৰ মুম্বাই ক্ৰাইম ব্ৰাঞ্চে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰে দুগৰাকীক চিচিটিভিৰ ভিজুৱেলৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান আৰু গ্ৰেপ্তাৰ হোৱা দুজনৰ নাম হৈছে ক্ৰমে বিকি গুপ্তা আৰু সাগৰ পাল আৰু দুয়োকে মুম্বাইলৈ আনি জেৰা চলাব ক্ৰাইম ব্ৰাঞ্চে উল্লেখযোগ্য যে দেওবাৰে পুৱাই 3 জাইকৈ গুলীচালনা কৰিছিল অভিনেতাগৰাকীৰ বাসগৃহৰ সন্মুখত বাইকত আহিছিল এই দুই দুৰ্বৃত্ত গুলীচালনাৰ সময়ত বাসগৃহৰ ভিতৰতে আছিল অভিনেতাগৰাকী আৰু এই আক্ৰমণ সন্দৰ্ভত পত্ৰ লিখি স্বীকাৰ কৰিছিল আক্ৰমণকাৰীয়ে এই আক্ৰমণ সলমান খানলৈ হেক ভাবুকি বুলি প্ৰকাশ কৰিছিল লৰেন্স বিষ্ণৰ গ্ৰুপে পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে 4গৰাকী ব্যক্তিৰ ধুবুৰীৰ গৌৰীপুৰত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনা ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে 4গৰাকী লোক ধুবুৰীৰ গৌৰীপুৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা এডাল গছত প্ৰচণ্ড খুন্দা মাৰে 4চকীয়া বাহনখনে আৰু এই বাহনখনত থকা আটাইকেইজন ব্যক্তিৰে মৃত্যু হৈছে এই দুৰ্ঘটনাত নিহত কেইজন হৈছে ক্ৰমে সাহিল আহমেদ শাহিদ খণ্ডকাৰ নুৰ আমিন বুলি চিনাক্ত কৰা হৈছে বঙাইগাঁৱৰ পৰা ৰাওনা হৈছিল এই বাহনখন
আৰু গৌৰীপুৰৰ বতেৰতল ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ, অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। যোৰহাটত উপস্থিত হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী আৰু যোৰহাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা আৰু গৌৰৱ গগৈয়ে প্ৰিয়ংকা গান্ধীক জনালে আদৰণি। নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে যোৰহাটত উপস্থিত হৈছে কংগ্ৰেছ নেত্ৰীগৰাকী। অংশ ল'ব একাধিক নিৰ্বাচনী কাৰ্যসূচীত। পৰৱৰ্তী খবৰ, পুনৰ বিতৰ্কত মুকেশ আম্বানীৰ পুত্ৰৰ বিবাহ। মুকেশ আম্বানীৰ পুত্ৰৰ বিবাহ সন্দৰ্ভত এইবাৰ পোহৰলৈ আহিছে এক আশ্চৰ্যজনক তথ্য। আম্বানী পুত্ৰৰ বিবাহত ব্যৱহাৰ কৰা হৈছিল ভাৰতীয় বায়ুসেনাক। এইবাৰ প্ৰেক্ষাপটত দেশৰ অগ্ৰগণ্য উদ্যোগী মুকেশ আম্বানী, ৰাধিকা মাৰ্চেণ্টৰ সৈতে উদ্যোগপতি মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীৰ বিবাহ অনুষ্ঠানৰ 3দিনীয়া উদযাপনৰ বাবে মাৰ্চ মাহৰ আৰম্ভণিতে গুজৰাটৰ জামনগৰত ভাৰত আৰু বিদেশৰ বহু চেলিব্ৰিটি উপস্থিত হৈছিল, যাৰ বাবে বিমান পৰিবহণৰ হাৰ অভূতপূৰ্ব বৃদ্ধি পোৱা দেখা গৈছিল। এতিয়া দ্য হিন্দুৱে সূত্ৰৰ উদ্ধৃতি দি এক প্ৰতিবেদনত কয় যে 5 দিনত প্ৰায় 600খন বিমান জামনগৰলৈ আহিছিল আৰু যাত্ৰা কৰিছিল। এই সকলোবোৰ বিমানৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ভাৰতীয় বায়ুসেনাই গ্ৰহণ কৰিছিল বুলি জানিব পৰা গৈছে। আৰু ইয়াৰ পূৰ্বেও একেখন কাকতে যোৱা মাহতে প্ৰকাশ কৰিছিল যে 26 ফেব্ৰুৱাৰীৰ পৰা 6 মাৰ্চলৈকে জামনগৰ বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ অস্থায়ী মৰ্যাদা দিয়া হৈছিল, কাৰণ বহু বিদেশী হাই প্ৰফাইল লোক আম্বানী পৰিয়ালৰ অতিথি তালিকাত অন্তৰ্ভুক্ত হৈছিল। যেহেতু জামনগৰ বিমানবন্দৰ এটা প্ৰতিৰক্ষা বিমানবন্দৰ আৰু পাকিস্তান সীমান্তৰ ওচৰত, সেয়েহে বিৰোধী দল কংগ্ৰেছেও ব্যক্তিগত অনুষ্ঠানৰ বাবে এনে অনুমতি দিয়াৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল। এতিয়া বাতৰি কাকতখনে এক সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছিল যে ৰিলায়েন্স গ্ৰুপৰ হৈ প্ৰতিৰক্ষা সচিবলৈ লিখা এখন পত্ৰত 2024 চনৰ 23 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈকে আকাশমাৰ্গৰ 24x7 অপাৰেশ্যনৰ বাবে ভাৰতীয় বায়ুসেনাৰ সহায় বিচৰা হৈছিল আৰু এই সন্দৰ্ভত বায়ুসেনাৰ মুৰব্বীৰ সৈতে প্ৰতিৰক্ষা সচিবগৰাকীয়ে কথা পাতিছিল। তাৰ পাছত 24 ঘণ্টাই জামনগৰ বিমানবন্দৰ কাৰ্যক্ষম হৈ উঠিছিল। সূত্ৰ অনুসৰি প্ৰথম অৱস্থাত মাত্ৰ 30ৰ পৰা 40খন বিমানৰ কথাহে চৰ্চা হৈছিল যদিও বাস্তৱত 5 দিনত 600ৰো অধিক বিমানৰ গতিবিধি হৈছিল। জামনগৰ হৈছে দ্বৈত ব্যৱহাৰকাৰী বিমানবন্দৰ, য'ত ভাৰতীয় বায়ুসেনাই ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে মিলি অসামৰিক বিমানৰ চলাচলৰ বাবে বিমান পৰিবহণ ব্যৱস্থাপনা চম্ভালে। এই সন্দৰ্ভত আন এক সূত্ৰই জনোৱা মতে ভাৰতীয় বায়ুসেনাৰ জোৱানসকলে টেক্সি ট্ৰেক তৈয়াৰ কৰি এই অনুষ্ঠানৰ বাবে অহা বিমানসমূহৰ বাবে ৰানৱে প্ৰস্তুত কৰিছিল। বায়ুসেনাই 10টা পিট ষ্টপ কৰিছিল, যাতে 10খন বিমান সমান্তৰালভাৱে টেক্সি ট্ৰেকত অৱতৰণ কৰিব পাৰে। সূত্ৰই জনোৱা মতে যেতিয়া ৰিলায়েন্সে প্ৰদান কৰা কৰ্মচাৰীৰ অভাৱ ঘটিছিল, তেতিয়া ভাৰতীয় বায়ুসেনাই নিজাকৈ জোৱান নিয়োগ কৰিছিল। পৰৱৰ্তী খবৰ, অসমবাসীলৈ সুখবৰ। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা মিছ ভগষ্টাৰ ইণ্ডিয়া 2024ৰ খিতাপ অৰ্জন অসম কন্যা মণিষাৰ। ৰঙালী বিহুৰ মাজতে অসমবাসীলৈ সুখবৰ। গুৱাহাটীৰ কন্যা মণিষা শৰ্মাই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত মিছ ভগষ্টাৰ ইণ্ডিয়া 2024 শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লৈ খিতাপ অৰ্জন কৰিছে অসম কন্যা মণিষা শৰ্মাই। শেহতীয়াকৈ অনুষ্ঠিত হোৱা মিছ ভগষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰিছিল মণিষাই আৰু ৰেম্পত লয়লাস ভংগীৰে বিচাৰক আৰু দৰ্শকসকলক আপ্লুত কৰি শিৰত মুকুট পিন্ধিবলৈ সক্ষম হয় মণিষাই। উল্লেখযোগ্য যে মিছ ভগষ্টাৰ ইণ্ডিয়া হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলাৰ সৌন্দৰ্য প্ৰতিযোগিতা। ভগষ্টাৰ হৰাইজনছ প্ৰাইভেট লিমিটেডে দেশৰ মহিলাসকলক নিজৰ প্ৰতিভা বিকাশ কৰাৰ এক মঞ্চ দি আহিছে। ভগষ্টাৰ হৰাইজনছ প্ৰাইভেট লিমিটেডে মহিলাক ফেশ্বন জগতত জড়িত কৰি স্বাৱলম্বী কৰিবলৈ প্ৰয়াস কৰি গৈছে।